Hello students, JNV Guide YouTube channel তোমালোক সকলোকে স্বাগতম জনাইছো। JNV Guide YouTube channel টো চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো। আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলো তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত অসমীয়াৰ অনুচ্ছেদসমূহ তোমালোকে কেনেকৈ সমাধান কৰিবা তোমালোকৰ আহিবলগীয়া সম্ভাৱ্যপৰ কোৱেশ্যনসমূহ আমি আলোচনা কৰিছিলো। ঠিক তেনেকৈ আজি আমি তোমালোকৰ এটা অনুচ্ছেদ আমি আলোচনা কৰিম। তাৰ পৰা তোমালোকে তোমালোকৰ কোৱেশ্যনসমূহ কেনেকৈ তোমালোকে সলভ কৰিবা সেই টেকনিকসমূহ তোমালোকৰ লগত আমি আলোচনা কৰিম। ঠিক আছে? আৰু তোমালোকক মই আগৰ ক্লাছত এটা কাম কৰিবলৈ দিছিলো। তোমালোকে কৰিছানে বাৰু? তোমালোকে যদি কৰিছা তেতিয়াহলে কমেন্ট সেকশনত মোক কমেন্ট কৰি জনাবা। তোমালোকে অসমীয়া কিতাপসমূহ পঢ়িছানে নাই বাৰু? কমেন্ট সেকশনত তোমালোকে কিন্তু কমেন্ট কৰি জনাবলৈ নাপাহৰিবা। তোমালোকে অসমীয়া কিতাপসমূহ পঢ়িবলৈ চেষ্টা কৰি থাকিবা। খুব হলহলীয়াকৈ অসমীয়া পঢ়িবলৈ যত্ন কৰা, প্ৰেক্টিছ কৰা আৰু তাৰ উপৰঞ্চিও তোমালোকে অসমীয়া ব্যাকৰণৰ সমাৰ্থক শব্দ, বিপৰীত শব্দ, বিশেষ্য, বিশেষণ আৰু সৰ্বনাম এই বস্তুখিনি তোমালোকে এই ব্যাকৰণখিনি পঢ়ি থাকা। আমি ক্লাছসমূহ কৰাই গৈ থাকিম। আমি ব্যাকৰণৰ ওপৰতো ক্লাছ কৰাম, কিন্তু তাৰ আগতে তোমালোকে কিছুমান সৰু সৰু বিষয় জানি থোৱাটো নিতান্তই প্ৰয়োজন। সেই কাৰণে তোমালোকে অসমীয়া ব্যাকৰণৰ বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, তাৰ উপৰিও কি পঢ়িবা? সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ পঢ়িবলৈ কিন্তু নাপাহৰিবা। আজি তোমালোকৰ আমি এটা অনুচ্ছেদ আৰম্ভ কৰিম। অনুচ্ছেদটোত তোমালোকে কেনেকৈ অনুচ্ছেদটো পঢ়ি পেলাই তোমালোকৰ পৰীক্ষাত তোমালোকে সমাধান কৰাৰ টেকনিকসমূহ, তোমালোকৰ যে অসমীয়াৰ অনুচ্ছেদসমূহতে উত্তৰসমূহ থাকে, তোমালোকে উত্তৰসমূহ কেনেকৈনো সমাধান কৰিবা তাৰ ওপৰত আমি আজি ক্লাছটো কৰিম দেই। এতিয়া চাবা, আমাৰ প্ৰথমতে আছে মই অনুচ্ছেদ 1 বুলি লৈছো, ভাষা জ্ঞানৰ অসমীয়া ভাষা জ্ঞানৰ অনুচ্ছেদ 1। তোমালোকে দেখা পাই আছা তো মই স্ক্ৰীনখন অকমান ডাঙৰ কৰি দিছো। তোমালোকে কিন্তু মই উত্তৰটো পোৱাৰ আগতে কি কৰিবা বাৰু? কমেন্ট সেকশনত কমেন্ট কৰি উত্তৰটো দিবলৈ চেষ্টা কৰিবা। তেতিয়াহে মই গম পাম আমাৰ ল'ৰা ছোৱালী কেইটাই পাৰিছে নে নাই পৰা। আমি তেতিয়াহে গম পাম, হয় নহয় বাৰু? এতিয়া চাবা, অনুচ্ছেদ 1, চৰাইবোৰে কণী দিয়াৰ ঠিক আগে আগে বাহ সাজে। এতিয়া চৰাইবোৰে কণী পৰাৰ আগতে বাহ সাজে বুলি কৈছে। বাহ মানে কি গম পাইছানে? ঘৰ সজা। চৰাইবোৰে কণী পৰাৰ আগতে, যেতিয়া মানে পোৱালি জন্ম দিব আৰু কণী পাৰিব, তাৰ আগতে কিন্তু তেখেতলোকক কি দৰকাৰ হয়? তেখেতলোকে কণী ক'ত পাৰিব? তেখেতলোকে পোৱালিটো জন্ম দিবলৈতো তেখেতলোকক এখন ঘৰ লাগিব, হয় নহয় বাৰু? তোমালোকে যেতিয়া তোমালোক জন্ম হৈছিলা, তোমালোকক ডাঙৰ দীঘল কৰিবলৈ মা দেউতাহঁতক এখন ঘৰৰ দৰকাৰ হৈছিলে নাই বাৰু? এখন ঘৰ সাজি, এটা বাহ সাজি পেলাই সেই ঠিক তেনেকৈ চৰাইসকলৰো কণী পৰাৰ আগত, মানে তেখেতলোকৰ পোৱালি জন্ম দিয়াৰ আগত তেখেতলোকৰ এটা বাহ সাজে, মানে ঘৰ সাজে। সেই কণীৰ পৰাই পোৱালি হয়, সেইকাৰণে তেখেতলোকক কিন্তু একোটা ঘৰৰ প্ৰয়োজন হয়। সেইকাৰণে চৰাইসকলে কণী পৰাৰ আগতে নিজৰ সুবিধাৰ কাৰণে একোটা বাহ সাজে। ঠিক আছে? সিহঁতে সাধাৰণতে গছৰ একেবাৰে ওপৰৰ ডালত নাইবা খুটাত বা বাঁহ বনেৰে ঢাকি ৰখা ভূমি অঞ্চলত নিজৰ বাহ সাজে। এতিয়া চাবা, সৰু সৰু তোমালোকে যেতিয়া পৰীক্ষাত অসমীয়াৰ অনুচ্ছেদসমূহৰ পেছেজসমূহ পঢ়ি যাবা, মানে অসমীয়াৰ অনুচ্ছেদসমূহ যেতিয়া পঢ়ি যাবা, সৰু সৰু কিছুমান বস্তু তোমালোকে পেঞ্চিলেৰে হওক বা যিয়ে নহওক তোমালোকে দাগ দি যাবা। তেতিয়া তোমালোকৰ প্ৰশ্নটো চালে উত্তৰটো কৰিবলৈ সুবিধা হ'ব। এতিয়া চাবা, ইহঁতে সাধাৰণতে গছৰ একেবাৰে ওপৰৰ ডালত, এতিয়া চাবা দেই, গছৰ একেবাৰে ওপৰৰ ডালত, হয়নে? আৰু কি আছে? নাইবা খুটাত বা বাঁহ বনেৰে ঢাকি ৰখা ভূমি অঞ্চলত নিজৰ বাহ সাজে। এতিয়া চৰাইবোৰে ক'ত বাহ সাজে বুলি তোমালোকক যদি মই প্ৰশ্ন কৰো, তোমালোকে উত্তৰটো কি দিবা বাৰু? তোমালোকে উত্তৰটো দিব লাগিব, চৰাইবোৰে সাধাৰণতে গছৰ একেবাৰে ওপৰৰ ডালত, হয়নে? নাইবা খুটাত বা ঘাঁহ বনেৰে ঢাকি ৰখা ভূমি অঞ্চলত নিজৰ বাহ সাজে। তোমালোকে উত্তৰটো এনেকৈ দিব লাগিব। এতিয়া চাবা, তাৰ পিছৰখিনি আমি আলোচনা কৰো।
এই বাঁহবোৰ যিকোনো চুক কোণ বা গাঁততো হ'ব পাৰে এই বাঁহবোৰ যিকোনো চুক কোণত মানে নিৰ্দিষ্ট গছজোপা এটা নিৰ্দিষ্ট জেগা বিচাৰি লয় একেবাৰে ডালৰ ওপৰৰ অংশটো হ'ব পাৰে নহলে কিছুমান যে গছৰ যে মাজত যে ফুটা থাকে যে সৰু সৰু এনেকুৱা বাঁহ সাজি থয় তাতে ফেৰেঙনি থাকে যে গছৰ তাতো তেখেতলোকে বাঁহ সাজে এতিয়া আছে এই বাঁহবোৰ যিকোনো চুক কোণ বা গাঁততো হ'ব পাৰে গছৰ কিছুমান চুক কোণো থাকিব পাৰে সেই চুক কোণতো বা গাঁততো তেখেতলোকে বাঁহ সাজে বুলি তোমালোকৰ অনুচ্ছেদটোত কৈছে এবিধ এনে চৰাই আছে যিয়ে নিজৰ ঠোঁটেৰে ফুটা বা আন ৰছীৰে 2-3টা ৰবা মই স্ক্ৰীনখন অকমান ডাঙৰ কৰি লৈছো এইখিনি তোমালোকে এনেকে নোট কৰি যাবা পৰীক্ষাটো নোট কৰি যাবা বুলি মই আশা ৰাখিছো তেতিয়াহে বুজিবা যে তোমালোকে কেনেকৈনো অনুচ্ছেদসমূহ কৰিব লাগে তেতিয়া বুজি পাবা এনেকে যদি তোমালোকে পৰীক্ষাত নোট কৰি যোৱা অনুচ্ছেদটো পঢ়োতেনে যদি তোমালোকে সৰু সৰু বিষয়সমূহ পেন্সিলেৰে দাগ দি যোৱা তেতিয়া তোমালোকৰ উত্তৰটো সমাধান কৰিবলৈ সুবিধা হ'ব এতিয়া আছে এবিধ এনে চৰাই আছে যিয়ে নিজৰ ঠোঁটেৰে ফুটা বা আন ৰছীৰে 2-3টা পাতেৰে বাঁহ সাজিব পাৰে আৰু যাক ইংৰাজীত টেইলৰ বাৰ্ড বুলি কোৱা হয় এতিয়া চাবা দেই মই নোট কৰি গৈছো তোমালোকে পৰীক্ষাটো এনেকে কিছুমান এনেকুৱা অনুচ্ছেদ আহিব পাৰে এনেকুৱা ধৰণৰ বেলেগো অনুচ্ছেদ আহিব পাৰে তোমালোকে কিন্তু কেনেকৈ প্ৰশ্ন কৰিব লাগিব প্ৰশ্নসমূহৰ উত্তৰ তোমালোকে কেনেকৈ কৰিবা সেই বিষয়ৰ ওপৰতহে গুৰুত্ব দিয়াটো উচিত এতিয়া চাবা এবিধ এনে চৰাই আছে যি কিহেৰে ঠোঁটেৰে ফুটা বা আন ৰছীৰে 2-3টা পাতেৰে বাঁহ সাজিব পাৰে আৰু যাক ইংৰাজীত কি বুলি কোৱা হয় ট্ৰেইলৰ বাৰ্ড বুলি কোৱা হয় এনেকুৱা কিছুমান তোমালোকৰ প্ৰশ্নত আহিবও পাৰে তোমালোকে সেই কাৰণে কিছুমান বিষয় তোমালোকে নোট কৰি যাবা মানে দাগ দি যাবা পৰীক্ষাত দেই এতিয়া চাবা এই চৰাই বাঁহটো গছৰ ডালৰ পৰা তললৈ ওলমি যোৱা ধৰণৰ হয় এই চৰাই বাঁহটো কি হয় টেইলৰ বাৰ্ড নামৰ চৰাইটোৰ চৰাই বাঁহটোক কি বুলি কোৱা হয় এই চৰাই বাঁহটোৱে গছৰ ডালৰ পৰা তললৈ ওলমি যোৱা ধৰণেৰে বাঁহটো সাজে টেইলৰ বাৰ্ড বুলি কোৱা হয় যোনটো চৰায়ে ঠোঁটেৰে ফুটা বা আন ৰছীৰে 2-3টা পাতেৰে বাঁহ সাজিব পাৰে আৰু যাক ইংৰাজীত ট্ৰেইলৰ বাৰ্ড বুলি কোৱা হয় আৰু এই ট্ৰেইলৰ বাৰ্ডৰ বাঁহৰ মানে চৰাই বাঁহটো কেনেকুৱা হয় গছৰ ডালৰ পৰা তললৈ ওলমি যোৱা ধৰণৰ হয় বুজি নিশ্চয় পাইছা মই এইখিনি মুছি দিছো দেই এতিয়া চাবা দেই হাঁহে মাটিতে নিজৰ বাঁহ সাজে কিন্তু কুলি চৰাই ইমান এলেহুৱা এতিয়া কোনে মাটিতে নিজে বাঁহ সাজে বুলি কৈছে তোমালোকে বাৰু দেখা নাই নেকি দেখিছা হয়নে হাঁহে মাটিতে নিজৰ বাঁহ সাজে হাঁহ চৰাই গম পাইছানে তোমালোকৰ ঘৰত চাগে সকলোৰে হাঁহ আছেই হয় নহয় বাৰু কিছু লোকৰতো হাঁহ আছেই চাগে হাঁহে কি কৰে বুলি কৈছে হাঁহে মাটিতে মানে ভূমি অঞ্চলতে তেখেতলোকে বাঁহ সাজে আৰু কিন্তু তাৰপিছত আকৌ এটা কৈছে কিন্তু বুলিও কৈছে আকৌ কিন্তু কুলি চৰাই ইমান এলেহুৱা যে তাই নিজৰ বাঁহ কুলি চৰাই কি হয় কুলি চৰাই বহুত এলেহুৱা নোট কৰি যাবা কুলি চৰাই এলেহুৱা শব্দটো পাইছা এলেহুৱা শব্দটো তোমালোকে ধুনীয়াকে আন্ডাৰলাইন কৰি যাবা ঠিক আছে এতিয়া মই এইখিনি মুছি নেক্সট পেজটোলৈ যাওঁ তেতিয়াহে ক'ব পাৰিম কুলি চৰাই যে ইমান এলেহুৱা যে তাই নিজৰ বাঁহ নিজে সাজিব নোৱাৰে কুলি চৰাই ইমানেই এলেহুৱা যে তাই নিজৰ বাঁহ নিজে সাজিব নোৱাৰে এতিয়া আগৰ পেজটোত মই আন্ডাৰলাইন কৰি গৈছিলো কুলি চৰাই এলেহুৱাটোত তাই নিজেই ইমান এলেহুৱা যে নিজেই নিজৰ বাঁহ সাজিব নোৱাৰে তাই চতুৰভাৱে কাউৰীৰ বাঁহত কণী পাৰি থৈ আহে আৰু কুলি চৰাই কি কৰে ইমান এলেহুৱা কুলি চৰাই কিন্তু নিজৰ বাঁহটো মানে নিজৰ ঘৰটো নিজে সাজিব নোৱাৰে কুলি চৰাই কি কৰে কুলি চৰাই কাউৰীৰ বাঁহত
কণী পাৰি থৈ আহে মানে কাউৰী ঘৰত গৈ পেলাই কণীটো পাৰি থৈ আহে কাউৰী আৰু কুলি চৰাই দেখিবলৈ অকমান প্ৰায় একেই হয় সেইকাৰণে কাউৰীয়ে গমেই নাপায় যেহেতু কাউৰীৰ নিজৰে অঙহী বঙহী বা নিজৰে ভাই ককাই হয় নে কুলি চৰাই হয় কাউৰীয়ে গমেই নাপায় কাৰণে কুলি চৰাই চতুৰামি কৰি পেলাই কি কৰে কুলি চৰাই চতুৰামি কৰি পেলাই কাউৰীৰ বাহত গৈ পেলাই কণী পাৰি থৈ আহেগৈ চৰাই নিজৰ বাহ সাজিবৰ বাবে বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে এতিয়া চাবা দেই চৰাইসমূহে নিজৰ বাহ সাজিবৰ বাবে বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে এতিয়া চৰাই বাহ সাজিবৰ কাৰণে কি ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ সামগ্ৰী বা বস্তু ব্যৱহাৰ কৰে সিহঁতে গছৰ সৰু সৰু ঠাল ঠেঙুলি শুকান পাত আহ পাখি সৰু মিহি শিল আদি আৰু বহুতো সামগ্ৰীৰে নিজৰ বাহ সাজে এতিয়া চৰায়ে কি বস্তুৰে বাহ সাজে সৰু সৰু ঠাল ঠেঙুলি শুকান পাত আহ পাখি আৰু মিহি শিল আদি আৰু বহুতো সামগ্ৰীৰে নিজৰ বাহ সাজে এতিয়া চৰাই কি সামগ্ৰীৰে বাহ সাজে বুলি যদি তোমালোকৰ প্ৰশ্নত বাই চান্স আহিছে তোমালোকে এনেকৈ আণ্ডাৰলাইন যদি কৰি যোৱা পৰীক্ষাত অনুচ্ছেদটো পঢ়িবা প্ৰথমে অনুচ্ছেদটো পঢ়ি পেলাই অনুচ্ছেদৰ কিছুমান বিশেষ বিষয় তোমালোকে পেন্সিলেৰে দাগ দি যাবা তেতিয়া তোমালোকৰ উত্তৰটো বিচাৰাত সুবিধা হ'ব হয়নে যদি তোমালোকে দাগ দি থৈ যোৱা মইতো দাগ দি থৈ যে গ'লো এতিয়া যদি তোমালোকৰ প্ৰশ্নত সোধে যে চৰাইসমূহে কি সামগ্ৰীৰে বাহ সাজে মই তেতিয়া পেছেজটো যেতিয়া আকৌ পুনৰবাৰ পঢ়িম উত্তৰটো ক'ত আছে বুলি যেতিয়া পঢ়ি চাম আণ্ডাৰলাইন দি থোৱা আছে দেখোন এইকেইটাই হ'ব আণ্ডাৰলাইন দি যোৱা বিষয়কেইটা মই খুব সূক্ষ্মভাৱে উত্তৰকেইটা কৰাত মোৰ সুবিধা হ'ব বুজিছা এতিয়া মই এইখিনি মুছি দিছো মুছি পেলাই কি কৰিম পিছৰখিনি পঢ়িম আকৌ হয়নে নাই তোমালোকে কিন্তু উত্তৰকেইটা মোক কমেণ্ট ছেকশ্যনত জনাব লাগিব নহ'লে মই কেনেকৈ গম পাম যে তোমালোকে পাৰিছা নে নাই পৰা এতিয়া চাবা দেই পোৱালি জগোৱাৰ পিছত পোৱালিবোৰে বাহ ত্যাগ কৰিলে ডাঙৰ চৰাইবোৰেও সেই বাহৰ পৰা আঁতৰি যায় পিছৰবাৰ পোৱালি জগোৱাৰ বাবে চৰাইবোৰে পুনৰ নতুন বাহ সাজে এতিয়া চাবা দেই এতিয়া কি বুলি কৈছিলে চৰাই যেতিয়া কণী পৰাৰ সময় হয় কণী পৰাৰ আগে আগে বাহ সাজে মানে কি তেখেতলোকে নিজৰ এটা ঘৰ সাজে কাৰণ তেখেতলোকৰ চৰাইবিলাকৰ কণী পাৰিবলৈ কিবা এটা নিৰ্দিষ্ট জেগা লাগিব হয় নহয় বাৰু তেখেতলোকে কণী ক'ত পাৰিব তেখেতলোকৰ ল'ৰা ছোৱালীসমূহক মানে সৰু সৰু কণমানি পোৱালীসকলক ক'ত ডাঙৰ দীঘল কৰিব ডাঙৰ দীঘল কৰিবলৈ তেখেতলোকক বৰষুণৰ পৰা ৰ'দৰ পৰা বতাহৰ পৰা ধুমুহাৰ পৰা বাচিবলৈ তেখেতলোককতো এটা ঘৰ লাগিব সেইকাৰণে গছৰ ফেৰেঙনিতে হওক বা গছৰ ডাল পাততে হওক বা গছৰ বিভিন্ন অংশত তেখেতলোকে কি কৰে বাহ সাজে আৰু যেতিয়া তেখেতলোকৰ কণী পাৰি যোৱাৰ পাছত যেতিয়া তেখেতলোকৰ পোৱালি জগালে পোৱালি যেতিয়া ডাঙৰ হৈ যায় তেতিয়া কিন্তু তেখেতলোকে সেই ডাঙৰ চৰাইসমূহে সেই বাহকেইটাৰ পৰা আঁতৰি যায়গৈ যেতিয়া ল'ৰা ছোৱালী পোৱালিয়ে যেতিয়া ডাঙৰ হৈ যায় পোৱালি ডাঙৰ হোৱাৰ পিছত তেখেতলোকে নিজে নিজৰ সংযম নিজে কৰিব পাৰিব সেইকাৰণে কি কৰে সেই চৰাই কেইগৰাকী ডাঙৰ হোৱাৰ পিছত তেখেতলোক সেই বাহটো ত্যাগ কৰে বুলি কৈছে এতিয়া চাবা পিছৰবাৰ পোৱালি জগোৱাৰ বাবে চৰাইবোৰে পুনৰ নতুন বাহ সাজে ঠিক আছে আমি অনুচ্ছেদটো ইমানখিনিলৈকে পঢ়িলো এতিয়া তোমালোকে অনুচ্ছেদটো পঢ়ি অনুচ্ছেদটোতনো কি আছে গম পালা এতিয়া মই আকৌ এবাৰ দেখাই দিওঁ নেকি বাৰু আকৌ এবাৰ অনুচ্ছেদটোৰ মাজলৈ আহিছো তোমালোকে চাবা দেই অনুচ্ছেদটোত আৰুনো কি আছে চৰাইবোৰে কণী দিয়াৰ ঠিক আগে আগে বাহ সাজে সেয়া গম পালে আলোচনা কৰি আছো সিহঁতে সাধাৰণতে গছৰ একেবাৰে ওপৰৰ ডালত নাইবা খুঁটাত বা ঘাঁহ বনেৰে ঢাকি ৰখা ভূমি অঞ্চলত নিজৰ বাহ সাজে এয়াও ধুনীয়াকৈ বুজি পালা তাৰ পিছত এই বাহবোৰ যিকোনো চুক কাণ বা গাঁততো হ'ব পাৰে এই বাহবোৰ যিকোনো চুক কোন বা গাঁততো হ'ব পাৰে গছৰ কিছুমান গাঁততো হ'ব পাৰে বা কিছুমান নিৰ্দিষ্ট চুক কোণতো হ'ব পাৰে হয়নে
তাৰপিছত চাবা এবিধ এনে চৰাই আছে যিয়ে নিজৰ ঠোঁটেৰে সূতা বা আন ৰছীৰে 2-3টা পাতেৰে বাঁহ সাজিব পাৰে এবিধ এনেকুৱা চৰাই আছে যি চৰায়ে ঠোঁটেৰে সূতা বা আন ৰছীৰে 2-3টা পাতেৰে বাঁহ সাজিব পাৰে যাক ইংৰাজীত ট্ৰেইলৰ বাৰ্ড বুলি কোৱা হয় হয়নে ট্ৰেইলৰ বাৰ্ডে ঠোঁটেৰে সূতা বা আন ৰছীৰে 2-3টা পাতেৰে বাঁহ সাজিব পাৰে এতিয়া চাবা তাৰ পিছত আছে এই চৰাই বাঁহটো গছৰ ডালৰ পৰা তললৈ ওলমি যোৱা ধৰণৰ হয় এই চৰাই বাঁহটো কি হয় গছৰ তলৰ পৰা গছৰ ডালৰ পৰা তললৈ ওলমি যোৱা ধৰণৰ হয় হৈছেনে এতিয়া চাবা হাঁহে মাটিতে নিজৰ বাঁহ সাজে কিন্তু কুলি চৰাই ইমান এলেহুৱা যে তাই নিজৰ বাঁহ নিজে সাজিব নোৱাৰে হয়নে কুলি চৰাই এলেহুৱা কুলি চৰাই নিজৰ বাঁহ নিজে সাজিব নোৱাৰে তাই চতুৰভাৱে কাউৰীৰ বাঁহত কণী পাৰি থৈ আহে কুলি চৰাই কাউৰী বাঁহত কণী পাৰি থৈ আহে সেয়া বুজি পালা চৰাইয়ে নিজৰ বাঁহ সাজিবৰ বাবে বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰে সিহঁতে গছৰ সৰু সৰু ঠাল ঠেঙুলি শুকান পাত আঁহ পাখি সৰু মিহি শিল আদি আৰু বহুতো সামগ্ৰীয়ে নিজৰ বাঁহ সাজে পোৱালি জগোৱাৰ পাছত পোৱালিবোৰে বাঁহ ত্যাগ কৰিলে ডাঙৰ চৰাইবোৰেও সেই বাঁহৰ পৰা আঁতৰি যায় পিছৰ বাৰ পোৱালি জগাবৰ বাবে চৰাইবোৰে পুনৰ নতুন বাঁহ সাজে এটা বুজি পাইছানে নাই বাৰু বুজি পাইছা হনে যদি বুজি নাই পোৱা তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা যে বাইদেউ আমি বুজি পোৱা নাই নহলে আমাৰ ডেসক্ৰিপচনত দি থোৱা লিংকটো গৈ পেলাই তোমালোকৰ ডাউটসমূহ ক্লিয়াৰ কৰিব পাৰিবা এতিয়া মই নেক্সট আমাৰ প্ৰশ্নোত্তৰ শিতানলৈ যাওঁ দেই চৰাইবোৰে কেতিয়া বাঁহ সাজে তোমালোকৰ প্ৰথমটোত প্ৰশ্নত হেৰি আছে কণী পৰা পোৱালি জগাৰ পিছত নতুন চৰাই জন্ম হলে তাৰ পিছত চাবা কণী দিয়াৰ আগে আগে দেখা পাইছানে কণী দিয়াৰ আগে আগে যেতিয়া সিহঁতে ঘাঁহ আৰু গছৰ পাত বিচাৰি পায় তেতিয়া তোমালোকৰ ডিট আছে যেতিয়া সিহঁতে ঘাঁহ আৰু গছৰ পাত বিচাৰি পায় তেতিয়া সি নম্বৰটো আছে কণী দিয়াৰ আগে আগে তাৰ পিছত তোমালোকৰ বিটো আছে নতুন চৰাই জন্ম হলে আৰু এটো আছে কণী পৰা পোৱালি জগাৰ পিছত তোমালোকে এতিয়া চাবা দেই তোমালোকৰ প্ৰশ্নটোৰ উত্তৰ ক'ত পাবা তোমালোকৰ প্ৰশ্নটোৰ উত্তৰ চাবা দেই কৰিব পাৰিবা না নাই বাৰু তোমালোকে কমেন্ট সেকশনত মোক কমেন্ট কৰি জনোৱাচোন তোমালোকৰ উত্তৰটো কি হ'ব কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা ধুনীয়াকৈ কমেন্ট কৰা এ বি সি নে দি তোমালোকে কমেন্ট কৰা এতিয়া চাবা তোমালোকৰ অনুচ্ছেদটোত কি আছে চৰাইবোৰে কণী দিয়াৰ ঠিক আগে আগে বাঁহ সাজে তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো হ'ব কণী দিয়াৰ আগে আগে মানে অপচন সি এতিয়া উত্তৰটো আমি ক'ত পালো উত্তৰটো অনুচ্ছেদটোত পালো হয়নে অনুচ্ছেদটোত একেবাৰে প্ৰথমে থকা শাৰীটোতে তোমালোকৰ উত্তৰটো আছে সেইকাৰণে তোমালোকে অনুচ্ছেদবোৰ পঢ়োতেনে অনুচ্ছেদটোৰ দৰকাৰী দিশসমূহ তোমালোকে একদম পেন্সিলেৰে দাগ দি যাবা এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটো মই আলোচনা কৰো তোমালোকৰ লগত তোমালোকে কিন্তু কমেন্ট কৰি জনাবা দেই চৰাইয়ে নিজৰ বাঁহ কিহেৰে সাজে গছৰ ঠাল ঠেঙুলি আৰু শুকান পাতেৰে এ আছে গছৰ ঠাল ঠেঙুলি শুকান পাত তাৰপিছত বি আছে বিভিন্ন সামগ্ৰীৰে তাৰপিছত সি আছে কাপোৰৰ টুকুৰা আৰু কপাহেৰে আৰু ডি আছে আঁহ আৰু পাখিৰে তোমালোকৰ এতিয়া উত্তৰটো কি হ'ব বুলি চাবলৈ গ'লে আমি কি কৰিব লাগিব আমি প্ৰথমে ক'লৈ যাব লাগিব বাৰু অনুচ্ছেদটোলৈ যাব লাগিব হয় নে নাই বাৰু অনুচ্ছেদটোত চাবা
তোমালোকৰ অপচনত কি আছিলে গছৰ ঠাল ঠেঙুলি আৰু শুকান পাতেৰে বিভিন্ন সামগ্ৰীৰে কাপোৰৰ টুকুৰা বা কপাহেৰে এতিয়া উত্তৰটো কি হ'ব উত্তৰটো কি হ'ব মোক কমেন্ট সেকশনত কমেন্ট কৰাচোন এতিয়া চাবা দেই এতিয়া এটা কি আছে সিহঁতে গছৰ সৰু সৰু ঠাল ঠেঙুলি শুকান পাত আহ পাখি আৰু মিহি শিল আদিৰ আৰু বহুতো সামগ্ৰীৰে নিজৰ বাহ সাজে তোমালোকৰ উত্তৰটো কি হ'ব উত্তৰটো কি হ'ব বাৰু কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন উত্তৰটো হ'ব বিভিন্ন সামগ্ৰীৰে কাৰণ চাবা তোমালোকৰ ইয়াতে অপচনত আছে গছৰ ঠাল ঠেঙুলি শুকান পাত হেতু হয় তোমালোকক কনফিউজন কৰিবলৈ এনেকুৱা প্ৰশ্নবোৰ দিছে তাৰ পিছত আছে বিভিন্ন সামগ্ৰীৰে তাৰ পিছত আছে কাপোৰৰ টুকুৰা আৰু কপাহেৰে আৰু ডি আছে আহ আৰু পাখিৰে ডি আহ আৰু পাখি এ গছৰ ঠাল আৰু শুকান পাতেৰে এই দুইটা হয় কিন্তু তাৰ উপৰঞ্চিও কি হ'ব এই দুটা ক'ত সামু এই আহ আৰু পাখিৰে গছৰ ঠাল ঠেঙুলি আৰু শুকান পাতবোৰ কিহৰ মাজত সোমাই পৰিব বিভিন্ন সামগ্ৰীৰ মাজত সোমাই পৰিব নে নাই সেই কাৰণে তোমালোকৰ উত্তৰটো হ'ব বিভিন্ন সামগ্ৰী বি হয়নে তোমালোকে মই কমেন্ট কৰাৰ আগতে মই কোৱাৰ আগতে তোমালোকে তোমালোকৰ কমেন্ট সেকশনত কমেন্টটো দি পেলাই মোক উত্তৰটো জনাইছা নে নাই মই কিন্তু চাই থাকিম দেই এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছো পিছৰ প্ৰশ্নটো চাবা তলৰ কোনবিধ চৰায়ে মাটিত বাহ সাজে মই উত্তৰটো চাগে নকলেও হ'ব তোমালোকে মই জানিবাই চাগে হয় না নাই বাৰু তলৰ কোনবিধ চৰায়ে মাটিত বাহ সাজে টেইলৰ বাৰ্ড এটোটো নহয়ে পুলি চৰাই এটোও নহয় বুবনি চৰাই এটোও নহয় সি কি হ'ব হাঁহে তোমালোকৰ আছিলে নে নাই অনুচ্ছেদটোত বা হাঁহে কি কৰে মাটিত বাহ সাজে বুলি তোমালোকৰ অনুচ্ছেদটোত আছে হয়নে এতিয়া মই 4 নম্বৰ প্ৰশ্নটো লৈ আহিছো 4 নম্বৰ প্ৰশ্নটো কি আছে পুলি চৰাইক এলেহুৱা বুলি কোৱাৰ কাৰণ বাহ সাজিব নাজানে ই নিজৰ বাহ নাসাজে তাৰ পিছত কি আছে ই কাউৰীৰ বাহত কণী পাৰে আৰু ই গোটেই দিনটো মধুৰ গীত গাই থাকে ই গোটেই দিনটো মধুৰ গীত গায় এটোটো শুদ্ধ নহয় এটো কেনেকৈ শুদ্ধ হ'ব কোৱা এটো শুদ্ধ কোনো কাৰণতে নহয় ই কাউৰী বাহত কণী পাৰে এটো সঁচা কথা ই কাউৰী বাহত কণী পাৰে কিন্তু পুলি চৰাইক এলেহুৱা বুলি কোৱাৰ কাৰণটো কি ই নিজৰ বাহ নাসাজে বাহ সাজিব নাজানে বাহ সাজিব নজনা নহয় কিন্তু সি এলেহুৱা তোমালোকৰ উত্তৰটো পেছেজটোত ক'ত আছে এটো চাও দেই পুলি চৰাই ইমান এলেহুৱা যে তাই নিজৰ বাহ কি কৰিব নোৱাৰে নিজে সাজিব নোৱাৰে তাই নিজৰ বাহ নিজে সাজিব নোৱাৰে উত্তৰটো এতিয়া তোমালোকৰ কি হ'ব কমেন্ট সেকশনত মোক কমেন্ট কৰি জনোৱাচোন উত্তৰটো কি হ'ব তোমালোকৰ উত্তৰটো হ'ব কি হ'ব বাৰু উত্তৰটো মোক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা তাৰ পিছতহে মই কম তোমালোকক উত্তৰটো কি হ'ব ই নিজৰ বাহ নাসাজে সি ইমানে এলেহুৱা সি নিজৰ বাহ নাসাজে লোকৰ বাহত গৈ পেলাই সি কণী পাৰিবগে উত্তৰটো কি হ'ব বি ই নিজৰ বাহ
নিজে নাসাজে সি নিজৰ বাহ নাসাজে মানে বুজিছানে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ গৈছো অৰ্থাৎ শেষৰটো প্ৰশ্ন দেই তোমালোকে চাবা যেতিয়া পোৱালি চৰাইবোৰে বাহ ত্যাগ কৰে তেতিয়া ডাঙৰ চৰাইবোৰে কি কৰে বাৰু নিজৰ ঘৰ সাজে তাতে বাহ কৰি থাকে সেই বাহ ত্যাগ কৰে সিহঁতৰ মাক বাপেকৰ লগত থাকিবলৈ উৰা মাৰে যেতিয়া তোমালোকৰ প্ৰশ্নটো আছে যেতিয়া পোৱালি চৰাইবোৰে বাহ ত্যাগ কৰে তেতিয়া ডাঙৰ চৰাইবোৰে নতুন ঘৰ সাজে তাতে বাস কৰে সেই বাহ ত্যাগ কৰে সিহঁতৰ মাক বাপেকৰ লগত থাকিবলৈ উৰা মাৰে এতিয়া মই আকৌ এবাৰ পেছেজটোৰ মাজলৈ গৈছো দেই পেছেজটোত কি আছে মই যে আন্ডাৰলাইন কৰি যাবলৈ কৈছিলো পোৱালিবোৰে বাহ ত্যাগ কৰিলে ডাঙৰ চৰাইবোৰেও সেই বাহৰ পৰা আঁতৰি যায় হয়নে পিছৰ বাৰ পোৱালি জগোৱাৰ বাবে চৰাইবোৰে পুনৰ নতুন বাহ সাজে এতিয়া তোমালোকৰ উত্তৰটো এডোখৰতে আছে নে নাই বাৰু ত্যাগ কৰিলে পোৱালিবোৰে নিজৰ বাহ ত্যাগ কৰিলে চৰাইবোৰেও সেই বাহৰ পৰা ডাঙৰ চৰাইবোৰেও সেই বাহৰ পৰা আঁতৰি যায় এতিয়া উত্তৰটো কি হ'ব মোক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱাচোন বাৰু কি হ'ব বাৰু উত্তৰটো সেই বাহ ত্যাগ কৰে মানে সেই ঘৰটো ত্যাগ কৰে আৰু বুজিছানে উত্তৰটো হ'ব সি তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাইছা নিশ্চয় হয়নে তোমালোকে বাৰু বুজি পাইছানে নাই মোক ক'বাচোন দেই আমি ইয়াৰ পিছত আৰু এটা অনুচ্ছেদ পঢ়োঁ আজি এইটো প্ৰথমটো অনুচ্ছেদ পঢ়িলো আৰু এটা অনুচ্ছেদ পঢ়ো সেই অনুচ্ছেদটোত তোমালোকে কেনেকৈনো প্ৰশ্ন উত্তৰসমূহ কৰিব লাগে তাৰো টেকনিকসমূহ আমি আজি আলোচনা কৰোঁ অনুচ্ছেদ নম্বৰ 2 অনুচ্ছেদ নম্বৰ 2 কি আছে দেখা পাইছা ঠিক আছে মৌচুমী ঋতু শেষ হোৱাৰ ঠিক আগে আগে কুলি চৰাই মাত শুনিবলৈ পোৱা যায় এতিয়া কুলি চৰাই মাত কেতিয়া শুনিবলৈ পোৱা যায় কুলি চৰাই মাত কেতিয়া শুনিবলৈ পোৱা যায় বাৰু মৌচুমী ঋতু শেষ হোৱাৰ ঠিক আগে আগে কুলি চৰাই মাত শুনিবলৈ পোৱা যায় হয়নে আন্ডাৰলাইন কৰি গৈছো মই ধুনীয়াকে বিষয়টো গুৰুত্বপূৰ্ণ বিষয়টো মই ধুনীয়াকে দাগ দি গৈছো নে তোমালোকে এনেকৈ পৰীক্ষাত পঢ়ি পেলাই গুৰুত্বপূৰ্ণ বিষয়টো কিন্তু দাগ দি যাবা ঠিক আছে কুলিয়ে গান গোৱা সকলোৱে শুনিবলৈ পায় কিন্তু আমাৰ মাজৰ কিমান মানুহেনো দৰাচলতে এই চৰাইবিধ দেখা পাইছে এতিয়া কুলিয়ে গান গোৱা সকলোৱে শুনিবলৈ পায় কুলিয়ে যে কু বুলি যে মাতে যে আমি সকলোৱে শুনা পাও না নাই বাৰু এতিয়া বাৰু এইকেইদিনত তোমালোকেতো নিজৰ ঘৰৰ ওচৰত শুনিয়ে আছা হয় নহয় বাৰু শুনিছানে নাই বাৰু বিহুৰ বতৰ ধুনীয়াকে তোমালোকে কুলি চৰাই মতা শুনিয়ে আছা চাগে হয়নে তোমালোকে শুনিছানে নাই বাৰু সেইটো মোক কমেন্ট কৰি জনাবাচোন কুলিয়ে গান গোৱা সকলোৱে শুনিবলৈ পায় এতিয়া কুলিয়ে কি গোৱা সকলোৱে শুনিবলৈ পায় গান গোৱা মানে কুলিয়ে মাতে যে কু বুলি মাতে যে হয়নে নাই কু বুলি মাতোতেনে কিন্তু সকলোৱে শুনিবলৈ পায় কিন্তু আমাৰ মাজৰ কিমান মানুহেনো দৰাচলতে এই চৰাইবিধ দেখা পাইছে কুলিয়ে মাতি থকা আমি শুনা পাওঁৱে হয়নে কোন ফালৰ পৰা মাতিছে এইজোপা আমৰ গছৰ ডালত বহি পেলাই কুলিয়ে মাতিছে কোনটোনো কুলি চৰাই আমি এনেকে ডিঙি মেলি যেতিয়া চাওঁ আমি কিন্তু দেখা নাপাওঁ কুলি চৰাই কোনটো হয়নে নাই বাৰু তোমালোকো এদিন চাবাচোন এতিয়া কুলি চৰাইটো মাতিয়ে আছে যেতিয়া কুলি চৰাই মাতোতেনে চাবাচোন কোনটোনো কুলি চৰাই গছজোপালৈ চাবা আমি কিন্তু তেখেতলোকক দেখা নাপাওঁ হয়নে কুলি চৰাই বৰ লাজুকীয়া স্বভাৱৰ এতিয়া কি কুলি চৰাই কিন্তু বৰ লাজুকীয়া বোলে কুলি চৰাই স্বভাৱটো বোলে বহুত লাজুকীয়া মই নোট কৰি গৈছো নে এজোপা গছৰ পৰা আন এজোপালৈ উৰি যোৱাৰ সময়তহে সাধাৰণতে মানুহে কুলি চৰাইক দেখা পায় এতিয়া চাবা এজোপা গছৰ পৰা আন এজোপা গছলৈ উৰা মাৰোতেহে উৰা মৰা সময়ছোৱাতহে সাধাৰণতে মানুহে কুলি চৰাইক দেখা পায় এতিয়া কুলি চৰাই সাধাৰণতে মানুহে কেতিয়া দেখা পায় যেতিয়া এজোপা গছৰ পৰা আন এজোপা গছলৈ উৰা মাৰে তেতিয়াহে কিন্তু কুলি চৰাইক দেখা পায় নহলে কুলিয়ে মাতি থাকিলেও কুলি চৰাইক আমি এনেকে ডিঙি মেলি চালেও কিন্তু দেখা নাপাওঁ হয়নে
এতিয়া চাবা মই এইখিনি বাৰু মুছি দিছো কাৰণ মই নেক্সট পেজলৈ যাব লাগিব এতিয়া কি বুলি আছে মৌচুমী ঋতু শেষ হোৱাৰ ঠিক আগে আগে কুলি চৰাই মাত শুনিবলৈ আমি পাওঁ কুলিয়ে গান গোৱা সকলোৱে শুনিবলৈ পায় কিন্তু আমাৰ মাজৰ কিমান মানুহেনো দৰাচলতে এই চৰাইবিধ দেখা পাইছে কোনেও নাপায় কিছুৱে পাইছে চাগে কিন্তু কুলি চৰাই বৰ লাজুকীয়া স্বভাৱৰ এজোপা গছৰ পৰা আন এজোপা গছলৈ উৰি যোৱাৰ সময়তহে সাধাৰণতে কুলি চৰাইক মানুহে দেখা পায় কুলি চৰাই বৰ লাজুকীয়া কাৰণে তেখেতক মানে কুলি চৰাই গছৰ ডালত বহি গান গালেও গীত গালেও কিন্তু কুলি চৰাইক দেখা নাপায় বুলি কৈছে এতিয়া মই পিছৰ পেজলৈ যাওঁ এতিয়া চাবা দেই ভালকৈ মন কৰিলে দেখা যাব যে এই চৰাইবিধ দেখাত বহুখিনি কাউৰীৰ দৰে এতিয়া ইয়াৰ আগৰ পেছেজটোতো একেই আছিলে হয়নে কুলি চৰাই কাউৰী বাহত কি দিয়ে বুলি আছিলে কণী পাৰে এতিয়া মই কৈছিলো নে ইয়াৰ আগৰ পেছেজটো পঢ়ি থাকোঁতে কুলি চৰাই আৰু কাউৰী চৰাই দেখিবলৈ ঠিক একেই হয় হয়নে কুলি চৰাই আৰু কাউৰী চৰাই দেখিবলৈ ঠিক প্ৰায় একেই হয় কিছু দিশত সামঞ্জস্যতা আছে কিছু দিশত অকমান দেখিবলৈ বেলেগ হয় কিছু দিশৰ পৰা এতিয়া কিনো দিশ কুলি চৰাইৰ বেলেগ সেইখিনি আমি পঢ়িম দেই এতিয়া চাবা ভালকৈ মন কৰিলে দেখা যাব যে এইবিধ চৰাই দেখাত কাউৰীৰ দৰে কিহৰ দৰে হয় এইবিধ চৰাই দেখাত কাউৰীৰ দৰে মানে কোনবিধ চৰাই কুলি চৰাই হয়নে একে ৰঙৰ আৰু একে আকাৰৰ কিন্তু ই কাউৰীতকৈ সামান্য ক্ষীণ একে ৰঙো একে হয় কাউৰীৰ দৰে আৰু একে আকাৰ মানে কি শৰীৰো ঠিক একেই হয় তেওঁলোকৰো সেই একে আকাৰ একে ৰঙৰ বুলি কৈছে কিন্তু কাউৰীতকৈ সামান্য অকমান ক্ষীণ হয় বুজিছা কাউৰী যেনিবা কুলি চৰাইতকৈ অকমান শকত হয় আৰু কুলি চৰাই কাউৰীতকৈ অকমান ক্ষীণ হয় কিন্তু তেখেতলোকৰ দেহৰ বৰণ একেই ক'লাই হয় আৰু আকাৰো একেই হয় দেখিবলৈও সেই তেখেতলোকৰ শেপটো একেই মানে বুজিছা এতিয়া চাবা আৰু কুলি চৰাই অকমান কাউৰী চৰাইতকৈ ক্ষীণ হয় আৰু ইয়াৰ নেজডাল অলপ দীঘল হয় কুলি চৰাই কাউৰী চৰাইতকৈ অকমান দেখাত ক্ষীণ আৰু ইয়াৰ নেজডাল অলপ দীঘল মতা আৰু মাইকী কুলি চৰাই দেখাত একে নাথাকে কুলি চৰাই আকৌ এইটো এটা ডাঙৰ বিষয় তোমালোকে দিশটো একদম ধুনীয়াকে নোট কৰি যাবা দেই তোমালোকে যেতিয়া পৰীক্ষাত এনেকুৱা ধৰণৰ অনুচ্ছেদবিলাক আহিব তোমালোকে সেই বিষয়টো গুৰুত্বপূৰ্ণ বিষয়টো কিন্তু কি কৰিবা আন্ডাৰলাইন কৰি দাগ দি যাবা আন্ডাৰলাইন মানে দাগ দি পেলাই যাবা তেতিয়া সুবিধা হ'ব হয়নে এতিয়া চাবা মতা চৰাই উজ্জ্বল ক'লা বৰণৰ মতা আৰু মাইকী চৰাই কিন্তু দেখাত একে নহয় বুলি কৈছে আৰু মতা চৰাই উজ্জ্বল ক'লা বৰণৰ আৰু ইয়াৰ ঠোঁটৰ ৰং হালধীয়া সেউজীয়া ধৰণৰ আৰু চকু গাঢ় ৰঙা ৰঙৰ হয় এতিয়া চাবা মতা চৰাই আৰু মাইকী কুলি চৰাই দেখিবলৈ একদম সমান নহয় দেখিবলৈ একেই হয় কিন্তু কিছুমানত অকমান দেখিবলৈ ইফাল সিফাল হয় আৰু এতিয়া কোনখিনিত ইফাল সিফাল হয় বুলি কৈছে মতা কুলি চৰাই উজ্জ্বল ক'লা বৰণৰ হয় মতা কুলি চৰাই উজ্জ্বল ক'লা বৰণৰ হয় আৰু ইয়াৰ ঠোঁটৰ ৰং হালধীয়া সেউজীয়া ধৰণৰ হয় ঠোঁটৰ ৰং কি হয় হালধীয়া আৰু সেউজীয়া ৰঙৰ ধৰণৰ হয় আৰু চকু গাঢ় ৰঙা ৰঙৰ হয় আৰু চকু কেইটা একদম গাঢ় ৰঙা ৰঙৰ হয় মই নোট কৰি গৈছো ঠিক আছে দেই আনহাতে মাইকী কুলি চৰাই দেখিবলৈ মুগা বৰণৰ আৰু ইয়াৰ মূৰত বগা দাগ থাকে বুলি কৈছে এতিয়া মাইকী কুলি চৰাই দেখিবলৈ মুগা বৰণৰ হয় আৰু ইয়াৰ মূৰত বগা দাগ থাকে বুলি কৈছে আৰু মতা কুলি চৰাই উজ্জ্বল ক'লা বৰণৰ হয় আৰু ইয়াৰ ঠোঁটৰ ৰং হালধীয়া সেউজীয়া ধৰণৰ আৰু চকু গাঢ় ৰঙা ৰঙৰ হয় বুজি পাইছানে
যদি বুজি নাই পোৱা কমেন্ট সেকশনত কমেন্ট কৰি তোমালোকে মোক সুধিবা যে বাইদেউ মই বুজি পোৱা নাই মেম এটো মই বুজি পোৱা নাই তেতিয়া আমি গম পাম তোমালোকৰ কোনখিনি বিষয়ত তোমালোকৰ আখুৱা থাকি গৈছে হয়নে এতিয়া প্ৰশ্নোত্তৰ শিতানলৈ যাও বাৰু দেই এতিয়া কি আছে মতা আৰু মাইকী কুলি চৰাই দেখাত একে নাথাকে মতা কুলি চৰাই উজ্জ্বল ক'লা বৰণৰ হয় আৰু তেখেতলোকৰ ঠোঁটৰ ৰং সেউজীয়া হালধীয়া হয় চকুৰ ৰং গাঢ় ৰঙা ৰঙৰ হয় আনহাতে মাইকী কুলি চৰাই মুগা বৰণৰ হয় আৰু মূৰত বগা দাগ থাকে একদম নোট কৰি যাবা দেই এতিয়া চাবা কুলি চৰাই মাত কেতিয়া শুনিবলৈ পোৱা যায় কুলি চৰাই মাত কেতিয়া শুনিবলৈ পোৱা যায় সূৰ্য অস্ত যোৱাৰ পাছত সূৰ্য অস্ত যোৱাৰ সময়ত এই মৌচুমী ঋতু শেষ হোৱাৰ আগে আগে তাৰ পিছত কি আছে শীতকালত শুনিবলৈ পোৱা যায় আৰু ক'ত শুনিবলৈ পোৱা যায় বুলি আছে ৰাতিপুৱা এটা ৰাতিপুৱাও আছে মই দেখাই দিছো দেই ৰাতিপুৱা দেখা পাইছানে এতিয়া আমি ক'ত যাম বাৰু একদম অনুচ্ছেদটোলৈ যাম হয়নে অনুচ্ছেদটোত কি আছে মৌচুমী ঋতু শেষ হোৱাৰ ঠিক আগে আগে কুলি চৰাই মাত শুনিবলৈ পোৱা যায় মই নোট অথনি যে একদম ডাইৰেক্ট প্ৰথমতে মই দাগ দি থৈ গৈছিলো নে নাই বাৰু মৌচুমী ঋতুৰ শেষ হোৱাৰ ঠিক আগে আগে কি হয় কুলি চৰাই মাত শুনিবলৈ পোৱা যায় হয়নে এতিয়া তোমালোকৰ উত্তৰটো কি হ'ব বাৰু উত্তৰটো কি হ'ব মোক কমেন্ট সেকশনত কমেন্ট কৰাচোন তেতিয়াহে মই গম পাম কমেন্ট সেকশনত কমেন্ট কৰিলেহে মই গম পাম যে আমাৰ ল'ৰা ছোৱালী কেইটাই খুব ধুনীয়াকৈ পাৰিছে হয়নে তোমালোকৰ উত্তৰটো কি হ'ব তোমালোকৰ প্ৰশ্নত আছে কুলি চৰাই মাত কেতিয়া শুনিবলৈ পোৱা যায় সূৰ্য অস্ত যোৱাৰ সময়ত ইয়াত তোমালোকৰ অনুচ্ছেদটোত সূৰ্যৰ অস্ত যোৱাৰ সময়ত বুলি নাই শীতকালত বা ৰাতিপুৱা বুলিও নাই উত্তৰটো কি হ'ব তোমালোকৰ এতিয়া মৌচুমী ঋতু শেষ হোৱাৰ আগে আগে কুলি চৰাইৰ মাত শুনিবলৈ পোৱা যায় হয়নে এতিয়া চাবা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ দেই তোমালোকে চাগে ধুনীয়াকৈ নোট কৰিছাই হয়নে বুজি পাইছা নিশ্চয় বুজি যদি নাই পোৱা মোক কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিবা কুলি চৰাইক লাজুকীয়া বুলি কোৱা হয় ই লাহে লাহে গীত গায় ই উৰি নাথাকে ই লুকাই থাকে ই দেখাত কাউৰীৰ দৰে কি হ'ব পাৰে বাৰু কুলি চৰাইক কিয় লাজুকীয়া বুলি কোৱা হয় কুলি চৰাইক কিয় লাজুকীয়া বুলি কোৱা হয় বাৰু কোৱাচোন কুলি চৰাইক কিয় লাজুকীয়া বুলি কোৱা হয় এতিয়া চাবা দেই ইয়াতে তোমালোকৰ অনুচ্ছেদটোত আছে কুলি চৰাই বৰ লাজুকীয়া স্বভাৱৰ হয় কুলিয়ে গান গোৱা সকলোৱে শুনিবলৈ পায় কিন্তু আমাৰ মাজৰ কিমান মানুহেনো দৰাচলতে এই চৰাইবিধ দেখা পাইছে কুলি চৰাই বৰ লাজুকীয়া স্বভাৱৰ হয় এজোপা গছৰ পৰা আন এজোপা গছলৈ উৰি যোৱাৰ সময়ছোৱাতহে সাধাৰণতে মানুহে কুলি চৰাইক দেখা পায় তোমালোকৰ উত্তৰটো কি হ'ব পাৰে বাৰু উত্তৰটো চাবাচোন দেই উত্তৰটো হ'ব কুলি চৰাই লাজুকীয়া হোৱাৰ কাৰণটো হৈছে ই লুকাই থাকে ই লুকাই থাকি ভাল পায় মানে লাজুকীয়া মানুহবোৰহে মানুহৰ আগত দেখা দিবলৈ বেয়া পায় হয় নে নহয় বাৰু তোমালোকে দেখা পাইছেনে ই লুকাই থাকে এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম দেই ইয়াৰ পিছৰ প্ৰশ্নটো চাবা তলৰ কোনবিধ গুণ মতা আৰু মাইকী কুলি চৰাইৰ দেহত পৃথকভাৱে দেখা যায় কোনবিধ গুণ বুলি কৈছে দেই পৃথক মানে কি গম পোৱা নে বেলেগ বেলেগ পৃথক সাদৃশ্য মানে কি একে সাদৃশ্য মানে কি হৈছে তোমাৰ মোৰ একে সাদৃশ্য হ'ব পাৰে কাউৰী আৰু কুলিৰ বৰণ একে ক'লা হ'ব পাৰে তাৰপিছত পৃথক মানে কি কাউৰী আৰু কুলিৰ কি দেখিবলৈ একে নহয় এতিয়া চাবা মাইকী আৰু মতা চৰাই কুলিৰ
মতা কুলি চৰাই দেখিবলৈ কি পৃথক পৃথক তোমালোকৰ প্ৰশ্নত কি বুলি আছিলে বাৰু মই তোমালোকৰ অনুচ্ছেদটোত কি বুলি আছিলে এবাৰ দেখাই দিওঁ চাবা দেই অনুচ্ছেদটোত আছে আৰু মাইকী কুলি চৰাই দেখাত একে নাথাকে মতা কুলি চৰাই উজ্জ্বল ক'লা ৰঙৰ ইয়াৰ ঠোঁটৰ ৰং হালধীয়া সেউজীয়া ধৰণৰ চকু গাঢ় ৰঙা ৰঙৰ আনহাতে মাইকী কুলি চৰাই দেখিবলৈ মুগা বৰণৰ আৰু ইয়াৰ মূৰত বগা দাগ থাকে এতিয়া তোমালোকৰ উত্তৰটো কি হ'ব বাৰু উত্তৰটো কি হ'ব তোমালোকে কিহৰ পাৰ্থক্য দেখা পাইছা ৰঙৰ পাৰ্থক্য দেখা পাইছা হয়নে হয়নে নাই বাৰু তোমালোকে ৰঙৰহে পাৰ্থক্য দেখা পাইছা এতিয়া তোমালোকৰ উত্তৰটো কি হ'ব পাৰে বাৰু মোক কমেন্ট সেকশনত জনাবা নেকি বাৰু উত্তৰটো কি হ'ব তলৰ কোনবিধ গুণ মতা আৰু মাইকী কুলি চৰাইৰ দেহত পৃথকভাৱে দেখা যায় উত্তৰটো কি হ'ব বাৰু ঠোঁটো দেখা পোৱা যায় ঠোঁটৰ কিন্তু ৰং ঠোঁটটো একেই হ'ব পাৰে কিন্তু ঠোঁটৰ কি বেলেগ বেলেগ ৰংটো বেলেগ বেলেগ হয়নে তোমালোকৰ উত্তৰটো হ'ব ৰং তোমালোকে কমেন্ট সেকশনত চাগে কমেন্ট কৰিছা নিশ্চয় হয়নে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাম দেই কুলি চৰাই কোন ক্ষেত্ৰত দেখাৰ কাউৰীৰ দৰে হয় ৰং উৰণ কাৰ্য মাত লাজুকীয়া স্বভাৱৰ কাউৰী চৰাইটো কোনো কাৰণত লাজুকীয়া স্বভাৱৰ নহয়ে আৰু কাউৰী কি হয় উৰণ কাৰ্য একে বুলি তোমালোকৰ অনুচ্ছেদত নাই মাতটো কোনো কাৰণতে কাউৰী আৰু কুলিৰ একে নহয়ে কুলি চৰাই কেনেকুৱা মাত তোমালোকে সকলোৱে শুনা পাইছাই কাউৰীৰ কেনেকুৱা মাত তোমালোকে সকলোৱে গম পোৱাই এতিয়া তেখেতলোকৰ মাজৰ সাদৃশ্য ক'ত আছে মানে দেখাত একে কেনেকৈ হ'ব পাৰে কোনখিনি দেখাত একে হ'ব পাৰে ৰং একেই কুলি চৰাইও ক'লা ৰঙৰ কাউৰী চৰাইও ক'লা ৰঙৰ তোমালোকৰ উত্তৰটো ৰং হ'ব তোমালোকে উত্তৰটো মোক কমেন্ট সেকশনত কমেন্ট কৰি নিশ্চয় জনাইছা চাগে এই পাঠটিৰ উপযুক্ত শিৰোনামা কি হোৱা উচিত এই পাঠটোত কিহৰ ওপৰত আলোচনা কৰা হৈছে বাৰু এই পাঠটোত দৰাচলতে এই পাঠটিত উপযুক্ত শিৰোনাম কি হোৱা উচিত কাউৰী আৰু কুলি চৰাই দুজনী কলা চৰাই কুলি চৰাই মতা আৰু মাইকী কুলি চৰাই মতা আৰু মাইকী কুলি চৰাই হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে মতাও একে কুলি চৰাই মানে কি মতাও কুলি চৰাই থাকিব পাৰে মাইকীও কুলি চৰাই থাকিব পাৰে আৰু কাউৰী আৰু কুলিৰ কথা ইয়াত অকমান দিশে বৰ্ণনা কৰা হৈছে কাউৰীৰ লগত যে দেখিবলৈ একে হয় সেইটো কথাহে বৰ্ণনা কৰা হৈছে আৰু দুজনী কলা চৰাই ভাল নহব উত্তৰটো কি হ'ব তোমালোকৰ সি কুলি চৰাই তোমালোকে বুজি পাইছানে কুলি চৰাই বুলি যদি এই পাঠটোৰ নাম দিয়া হয় তেতিয়া শুনিবলৈ বেছি শুৱলা হ'ব তোমালোকৰ উত্তৰটো হ'ব সি কুলি চৰাই তোমালোকে এনেকৈ তোমালোকৰ নবোদয় বাছনি পৰীক্ষাত যেতিয়া তোমালোকৰ অসমীয়া অনুচ্ছেদসমূহ আহিব অসমীয়া অনুচ্ছেদসমূহ তোমালোকে অনুচ্ছেদসমূহ পঢ়ি পেলাই অনুচ্ছেদটোৰ পৰাই তোমালোকৰ উত্তৰসমূহ কৰিব লাগিব তোমালোকে ঠিক এনেকৈ আমি যেনেকৈ কৰি আছো আমি যেনেকৈ এতিয়া যে মই ধুনীয়াকৈ যে আন্ডাৰলাইন কৰি গৈছো ধুনীয়াকৈ এটা পাঠ এটা অনুচ্ছেদৰ এটা বিষয় এটা শব্দ কোনকেইটা প্ৰশ্ননো গুৰুত্বপূৰ্ণ কোনকেইটানো লাইন গুৰুত্বপূৰ্ণ সেই লাইনকেইটা যেতিয়া আলোচনা কৰি গৈছো আলোচনা কৰি যাওঁতেনে মই ধুনীয়াকৈ তলত ধুনীয়াকৈ দাগ দি গৈছো নে নাই বাৰু দাগ দি যাওঁতেনে কি হৈছে মোৰ উত্তৰটো বিচাৰি পোৱাত সুবিধা হৈছে ঠিক তোমালোকৰ উত্তৰটো তেনেকৈ কি কৰিবা বাৰু তোমালোকে উত্তৰটো দাগ দি যাবা প্ৰশ্নটো যেতিয়া অনুচ্ছেদটো পঢ়িবা অনুচ্ছেদটো পঢ়োতেনে তোমালোকে অনুচ্ছেদৰ গুৰুত্বপূৰ্ণ বিষয়টো ধুনীয়াকৈ পেন্সিল এডাল লৈ যাবা পৰীক্ষাত পেন্সিলডালেৰে তোমালোকে দাগ দি যাবা তাৰ পিছত তোমালোকৰ প্ৰশ্নটো পঢ়োতেনে উত্তৰটো বিচাৰি পোৱাত সুবিধা হ'ব আজিলৈ ইমানখিনিয়ে তোমালোকৰ যিসমূহ বিষয় বুজি পোৱা নাই যিসমূহ বিষয় তোমালোকৰ অসুবিধা হৈছে যিসমূহ শব্দ বুজি পোৱা নাই কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা